নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ পদ সেৱা দুলৰী নৱম ভাগ। ৰাম কৃষ্ণৰ চৰণ সেৱাৰ মহত্ব শুনিলা যেন পূৰ্বত স্বধৰ্মকো এৰি কৃষ্ণৰ ভকতি হৈ সিদ্ধ সমস্ত জানিয়া ভকত সকলে যদ্যপি কৰয় ত্যাগ বিহিত প্ৰমাদতয় বিহিত আচৰিলে নাহিয়া নপায় চিত্ৰ কায় বাক্যমণি সুৰি বিশ্বাসে কৰোক সেৱা কৃষ্ণত এতেকে পৰম কৃতাৰ্থ হৈবেক ঈশ্বৰৰ প্ৰসাদত উক্ত অৰ্থ পুনু দহায়া কহাওঁ জনকৰ বচনত মিথিলাত ৰাজা বুলন্ত কৃষ্ণক হয়াতি অৱনত হে কৃষ্ণ কৃপাময় প্ৰভু হৰি প্ৰণাম তোমাৰ পাৱি আজ্ঞা ভংগ দুখ নিজ ভকতৰ নধৰা হৰি স্বভাৱে হেনয় পৰম কৃপাল গুণক জানয় যেবে তোমাৰ কোননো পুৰুষে তজ পাদ পদ্ম ভজিয়াতে জীবে বাৰ তুমি বিনে যিটো শান্ত মূৰ্তি মমুনি সাৰ কিছুনে দেখয় তাসম বাক প্ৰভু আপোনাক দিয়া কিনো দেৱ কৃপাময় জনক বচন থৈল সিমানে কহিবু কিবা বিস্তৰ ভগৱন্ত পদ সেৱা জানিবা
সীমা হবে অনথৰ কৃষ্ণৰ আগত ব্ৰহ্মাৰ বচনি লৈও কোৱাৰ প্ৰমাণ বুলন্ত বিধিয়ে শুনি কপ্ৰভু কহু মই বিদমান ধন জনমাদি থাকন্তে লোকৰ নুগুচে মনৰ ভয় হৰাইলে মৰিলে মিলে মহাশোক পুনুস্পৃহায় পজয় তাতো হন্তে মহা পাৱে পৰা ভৱ তথাপি তৃষ্ণা বিস্তৰ পুনু কথন চিত্ত পাইলে মোৰ বুলি আগ্ৰহ মিলে মনৰ এহি মতে ভয় শোক আদি দুখ পায় লোকে তাৱত তোমাৰ অভয় চৰণ মূলত নকৰে সেৱা যাৱত যেবে তুজু পদ আশ্ৰয় কৰিয়া কৰো সেৱা নিৰন্তৰ তেবে সৰ্বদুখ ভয় আদি কৰি গুচয় সিটো জনৰ যে স্বধৰ্মক এৰি পেলাই ঈশ্বৰ কৃষ্ণক আমি ভক্তি কৰিব লাগে। স্বধৰ্ম কথাটো কি কৈছে? জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ঈশৱ গুণত বৈশ্য নহিকন্ত হৰি এইবিলাকত ঈশ্বৰ কৃষ্ণ কেতিয়াও সন্তুষ্ট নহয়। ব্ৰত তপ তীৰ্থ যজ্ঞ দান জ্ঞান যত মহা যোগ জাগ জাতি কুলাচাৰ স্বধৰ্ম সন্যাসে কৃষ্ণক নপাৱৈলাক এইবিলাক কৰিলে ঈশ্বৰ কৃষ্ণক নাপায়। সেইকাৰণে আমি যিবিলাক বেদৰ অবিহিত এইবিলাক এৰি পেলাই ঈশ্বৰ কৃষ্ণক আমি সৰ্বক্ষণে ভক্তি কৰিব লাগে। আৰু ভকতে যেনি ত্যাগৰ বিহিটো যেনি ত্যাগ কৰে, যদি প্ৰমাদত পাপ হয় তথাপিতো তাত কোনো প্ৰায়শ্চিত্ত নহয়। কেৱল কায় বাক্য মনেৰে সুদৃঢ় বিশ্বাসে আমি ঈশ্বৰ কৃষ্ণত আশ্ৰয় লৈ তেখেতৰ নাম স্মৰণ কৰিব লাগে। তেতিয়া তেখেতৰ প্ৰসাদত লোকসকলৰ পৰম মংগল হয়। জনকে কৃষ্ণক প্ৰাৰ্থনা কৰিছে যে আপুনি কৃপাময়, যে আপোনাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যে আপুনি নিজ ভকতৰ আপুনি অকণো দোষ নধৰে। এই কৃপাৰ গুণত কোন লোকে
আপোনাৰ চৰণ এৰিব। আপুনি ইমান ক্ষমাশীল দয়াশীল যে তুমি বিনে এই সংসাৰত এই সংসাৰত একো নাই, যে আপোনাকো আপুনি ভক্তক দিয়ে। কৃষ্ণৰ আগত ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে যে ধন জন আদি থাকোঁতেই লোকসকলৰ ভয় কেতিয়াও নুগুচে। ধন ঐশ্বৰ্য বিভূতি থাকিলে যেতিয়া বস্তুবিলাক কোনোবা চোৰ বা ডকাইতে নিয়ে হেৰাই যায়, তেতিয়া মহা সুখ দুখ আহি পেলাই উপস্থিত হয়হি। তাত মহা পৰাভৱ হয় আৰু পুনৰ যেনে আকৌ পায় তাত আকৌ মোহ বাঢ়ে। ঠিক তেনেকৈ আপোনাৰ অভয় চৰণত যেতিয়ালৈ সেৱা নকৰে, তেতিয়া এই সুখ দুখ তাপৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে। যে আপোনাৰ চৰণ আশ্ৰয় কৰি সেৱা কৰিলে সকলোৰ দুখ সুখ বেজাৰ সকলোবিলাক আঁতৰি যায়। সেইকাৰণে পৰম শ্ৰদ্ধাৰে আগ্ৰহে তেখেতৰ নামগুণ ল'লে সকলো লোকৰ মংগল হয়। ভকতক কদাচিতো নেৰন্ত মুৰাৰী, যেহি মতে ভজে সেহি মতে পাৱৈ হৰি। যেহি যাক জীৱা ভাৱৈ সেহি তাক পাৱৈ, চিন্তনৰে বলে প্ৰাণী আনৰূপ হৈ। জ্ঞানে বা অজ্ঞানে যদি সোমৰে কৃষ্ণক, তাতো ভগৱন্তে দেন্ত আপোনাৰ ৰূপক। যে কৃষ্ণই ভকতক কেতিয়াও নেৰে। যে গাৰ নিজৰ শৰীৰৰ লগত যেনেকৈ ছাঁ থাকে তেখেতে তেনেকৈ ৰক্ষা কৰে। যোনে যেনেকৈ ভজে ভগৱন্তক তেনেকৈয়ে পায়। চিন্তনৰে বলে প্ৰাণী আনৰূপ হয়। যেনে ভৰতে যেতিয়া মৃগয়া বনলৈ যায়, তেতিয়া বনত এই মৃগ পোৱালিটো পুহি পালি থাকোঁতেই দেহ প্ৰস্থানৰ সময়ত এই হৰিণ চিন্তা কৰি তেখেত দেহ প্ৰস্থান কৰাৰ কাৰণে তেখেত তাৰ পাছত হৰিণ জন্ম ল'বলগীয়া হ'ল। আমি বৰ্তমান এই মনুষ্য জন্মত তেখেতৰ নামগুণ আমি অখৰা কৰি আমি আগবাঢ়িলে তেখেতৰ নামগুণ, তেতিয়া মৃত্যুৰ সময়ত সকলো লোকৰ কল্যাণ হয়। জ্ঞানেই হওক বা অজ্ঞানেই হওক, যদি ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰে তাত ঈশ্বৰ কৃষ্ণই নিজৰ স্বৰূপ প্ৰদান কৰে। ইমানতে কৈ সবাৰ ওচৰত সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহা হৃদয়ানন্দ। ৰাম ৰাম কৃষ্ণ গুৰু।